নমস্কাৰ বন্ধুসকল আপোনাৰ ঘৰত অতি সোনকালে আহিব চেন্সাছৰ বিষয়া কৰ্মচাৰী। কিন্তু আপুনি যদি এই কেইটামান কথা নাজানে পিছত সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে ভিডিঅ'টো শেষলৈ চাওক। চেন্সাছ বা জনগণনা নো কি আৰু ইয়াৰ জৰিয়তে কি লাভ হ'ব আপোনাৰ? জনগণনা হৈছে দেশৰ প্ৰতিজন ব্যক্তিৰ সংখ্যা, পৰিয়াল, শিক্ষা, বাসস্থান, জীৱিকা আদি তথ্য সংগ্ৰহ কৰা এক ৰাষ্ট্ৰীয় প্ৰক্ৰিয়া। এই তথ্যৰ ভিত্তিত চৰকাৰে ভৱিষ্যতৰ উন্নয়নমূলক পৰিকল্পনা, বিদ্যালয়, চিকিৎসালয়, পথঘাট আৰু বিভিন্ন জনকল্যাণমূলক আঁচনি প্ৰস্তুত কৰে। যেতিয়া জনগণনাকাৰী কৰ্মচাৰী আপোনাৰ ঘৰলৈ আহিব, তেতিয়া তেওঁলোকে কিছুমান মৌলিক তথ্য বিচাৰিব পাৰে, যেনে পৰিয়ালৰ সদস্যৰ সংখ্যা, নাম আৰু বয়স, শিক্ষাগত অৰ্হতা, আপুনি কি জীৱিকাৰ সৈতে জড়িত, লগতে জনাব লাগিব বাসস্থান সম্পৰ্কীয় তথ্য আৰু কৰ্মচাৰীসকলক সঠিক তথ্য প্ৰদান কৰক। ভুল বা বিভ্ৰান্তিকৰ তথ্য কেতিয়াও প্ৰদান নকৰিব। মনত ৰাখিব, জনগণনাত দিয়া তথ্য আইন অনুসৰি গোপনীয়ভাৱে সংৰক্ষণ কৰা হয় আৰু ইয়াক কেৱল পৰিসংখ্যাগত উদ্দেশ্যতহে ব্যৱহাৰ কৰা হয়। কিন্তু আপুনি চিন্তা নকৰিব, আমি আপোনালোকৰ বাবে লৈ আহিম আন এটা ভিডিঅ', য'ত আমি উল্লেখ কৰিম জনগণনাৰ তাৰিখ, বিভিন্ন পৰ্যায় আৰু বিষয়ে কৰ্মচাৰীসকলে আপোনালোকৰ পৰা কি প্ৰশ্নৰ উত্তৰ বিচাৰিব পাৰে। আনহাতে জনগণনাত কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, সেই বিষয়ে আমি সবিশেষ তথ্য লৈ আপোনালোকৰ মাজত আন এটা ভিডিঅ' লৈ আহিম। এতিয়ালৈকে আপোনালোকে আমাৰ চেনেলটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে কি সবিশেষ জানিব বিচাৰিছে কমেণ্ট কৰি জনাব। ধন্যবাদ।